Hello everyone, welcome to Learn with Yasmin. আজি ভিডিওত আমি পঢ়িম ক্লাস 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ ইকোসিস্টেম। পৰিস্থিতি তন্ত্ৰৰ আজিৰ ভিডিওত আমি চাম শ্ৰেণী বিভাজন। পৰিস্থিতি তন্ত্ৰসমূহক বিভিন্ন পেৰামিটাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বিভিন্ন ধৰণে ইয়াক শ্ৰেণী বিভাজন কৰা হৈছে। সো শ্ৰেণী বিভাজনবোৰ আমি চাম। পৰিস্থিতি তন্ত্ৰ পৰিস্থিতি তন্ত্ৰক মূলতে দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জৈৱিক পৰিস্থিতি তন্ত্ৰ আৰু এটা হৈছে অজৈৱিক পৰিস্থিতি তন্ত্ৰ। সো ইয়াৰ আগৰ ভিডিঅ'ত যেতিয়া আমি পৰিস্থিতি তন্ত্ৰৰ ইন্ট্ৰডাকশ্যন চাইছিলোঁ তেতিয়া আমি এটা এক্সাম্পল লৈছিলোঁ পুখুৰী পৰিস্থিতি তন্ত্ৰ। তাৰ পৰা আমি চাব পাৰোঁ যে কি জৈৱিক পৰিস্থিতি তন্ত্ৰৰ ভিতৰত কি পৰে। জৈৱিক পৰিস্থিতি তন্ত্ৰৰ ভিতৰত পৰে গছ, তাৰপিছত সৰু মাছ। আমি চাইছিলোঁ পুখুৰীৰ পৰিস্থিতি তন্ত্ৰত সৰু মাছ থাকে, তাৰপিছত ডাঙৰ মাছ থাকে। এইবোৰ হৈছে জৈৱিক। অনুজীৱ থাকে, এইবোৰক জৈৱিকৰ ভিতৰত ধৰা হয়। আৰু অজৈৱিক হৈছে মাটি, পানী, তাপ, পোহৰ। এইবোৰ হৈছে অজৈৱিকৰ ভিতৰত পৰা পদাৰ্থ। সো পৰিস্থিতি তন্ত্ৰসমূহক দুটা ভাগত ভাগ কৰিব পাৰি, জৈৱিক আৰু অজৈৱিক। জৈৱিকৰ ভিতৰত যিবোৰ জীৱিত জীৱ আছে সেইবোৰ পৰে, আৰু নিৰ্জীৱ যেনেকুৱা মাটি, পানী, তাপ, পোহৰ এইবোৰ অজৈৱিকৰ ওপৰত পৰে। আকৌ পৰিস্থিতি তন্ত্ৰবোৰ কেনেকৈ সৃষ্টি হৈছে, কেনেকৈ পৰিস্থিতি তন্ত্ৰসমূহ এষ্টাব্লিছ হৈছে, গঠন হৈছে, তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই পৰিস্থিতি তন্ত্ৰক দুটা ভাগত ভাগ কৰা হয়। এই ভাগ দুটা হৈছে নাম্বাৰ 1 প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ, প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ। নাম্বাৰ 2 হৈছে কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ বা মানুহৰ দ্বাৰা সৃষ্টি হোৱা পৰিস্থিতি তন্ত্ৰ। এতিয়া প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ মানে হৈছে কি যিবোৰ পৰিস্থিতি তন্ত্ৰ নিজে নিজে সৃষ্টি হয়, প্ৰকৃতিয়ে যিবোৰ সৃষ্টি কৰে। যেনেকুৱা অৰণ্য মানুহে সৃষ্টি কৰিছে নেকি? নাই কৰা। অৰণ্য নিজে নিজে সৃষ্টি হৈছে। নদী পৰিস্থিতি তন্ত্ৰ, নদী নিজে নিজে সৃষ্টি হৈছে, মানুহে ইয়াক সৃষ্টি কৰা নাই। তাৰপিছত পুখুৰী, এইবোৰ হৈছে কি একোটা প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ যিবোৰ প্ৰাকৃতিকভাৱে নিজে নিজে সৃষ্টি হৈছে। তাৰপিছত কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ, যিবোৰ পৰিস্থিতি তন্ত্ৰ মানুহে সৃষ্টি কৰিছে আৰু মানুহে ইয়াক মেইনটেইন কৰে, মানুহে ইয়াৰ চোৱা চিতা কৰে, সেইবোৰক প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়। প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ ভিতৰত আহে বাগিচাবোৰ আমি নিজে ৰুওঁ, নিজে ইয়াৰ চোৱা চিতা কৰোঁ। তাৰপিছত যিবোৰ একুৰিয়াম আছে, একুৰিয়াম নিজৰ ঘৰতো থাকে। একুৰিয়াম আমি মাছ দি পানী দি যে বনাওঁ একুৰিয়াম। তাৰপিছত চিৰিয়াখানাটো কিন্তু প্ৰাকৃতিক নহয়। চিৰিয়াখানা মানুহে বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ জীৱ আনি পেলাই এইটো পৰিস্থিতি তন্ত্ৰ মানুহে সৃষ্টি কৰিছে আৰু মানুহে ইয়াক মেইনটেইন কৰে। গতিকে এইটো কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ ভিতৰত পৰে। তাৰপিছত পৰিস্থিতি তন্ত্ৰসমূহ ক'ত সৃষ্টি হৈছে তাৰ ওপৰত ভিত্তি কৰি পেলাই পৰিস্থিতি তন্ত্ৰক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে স্থলজ পৰিস্থিতি তন্ত্ৰ আৰু এটা হৈছে জলজ পৰিস্থিতি তন্ত্ৰ। এতিয়া স্থলজ পৰিস্থিতি তন্ত্ৰ মানে হৈছে যিবোৰ পৰিস্থিতি তন্ত্ৰ মাটিত হয়। মাটিত হোৱা পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ হৈছে যেনেকুৱা অৰণ্য মাটিত হয়,
অৰণ্য এটা স্থলজ পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ। তাৰপিছত মৰুভূমি বা ঘাঁহনি বননি। আৰু জলজ পৰিস্থিতি তন্ত্ৰৰ ভিতৰত হৈছে যেনেকুৱা নৈ, বিল, সাগৰ, নদী, যিবোৰ পানীত থকা পৰিস্থিতি তন্ত্ৰ। জলজ মানে কি জল, পানীত যিবোৰ পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হয় সেইবোৰক জলজ পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়। গতিকে পৰিস্থিতি তন্ত্ৰসমূহক বিভিন্ন পেৰামিটাৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত আমি ভাগ কৰিব পাৰোঁ। পৰিস্থিতি তন্ত্ৰক প্ৰকৃতিৰ এটা ক্ৰিয়াত্মক এককৰ দৃষ্টিৰে চাব পাৰি। ক্ৰিয়াত্মক মানে কি একেলগে থাকি পেলাই পৰিস্থিতি তন্ত্ৰৰ জীৱবোৰে একেলগে থাকি পেলাই ইহঁতে কাম কৰে এটা আনটোক সহায় কৰাৰ কাৰণে। জীৱসমূহে নিজৰ ভিতৰত পাৰস্পৰিক ক্ৰিয়া কৰাৰ উপৰিও চাৰিওফালৰ ভৌতিক পৰিৱেশৰ লগতো পাৰস্পৰিকভাৱে ক্ৰিয়া কৰে। এতিয়া পৰিস্থিতি তন্ত্ৰত যিবোৰ জীৱ থাকে, জীৱসমূহৰ মাজত সম্পৰ্ক থকাৰ উপৰিও ইহঁতে ইয়াৰ চাৰিওফালে যিবোৰ সম্পদ থাকে যেনেকুৱা বায়ু, মাটি, পানী, এইবোৰৰ লগতো ইহঁতে সম্পৰ্ক স্থাপন কৰে। এটা সৰু পুখুৰীৰ পৰা বৃহৎ অৰণ্য বা একোখন সাগৰৰ দৰে বিভিন্ন প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰ হ'ব পাৰে। পৰিস্থিতি তন্ত্ৰ আগতেও কৈছোঁ, পৰিস্থিতি তন্ত্ৰ বিভিন্ন আকাৰৰ হ'ব পাৰে। এখন চহৰক পৰিস্থিতি তন্ত্ৰ বুলি ক'ব পাৰা বা সেই চহৰৰ একো-একোটা কলনীকো একো-একোটা পৰিস্থিতি তন্ত্ৰ বুলি ক'ব পৰা যায়। বহু বাস্তৱবিদে স্থানীয় পৰিস্থিতি তন্ত্ৰসমূহক লগাই জীৱমণ্ডলক গোলকীয় পৰিস্থিতি তন্ত্ৰ হিচাপে গণ্য কৰে। বহুত তেনেকুৱা বাস্তৱবিদ আছে যিবোৰে পৰিস্থিতি তন্ত্ৰৰ বিষয়ে কয়। তেওঁলোকে কি কৰে, বহুত সৰু সৰু পৰিস্থিতি তন্ত্ৰসমূহক লগাই পেলাই গোটেই গোলকটোক, গোটেই পৃথিৱীটোক এটা গোলকীয় পৰিস্থিতি তন্ত্ৰ হিচাপে ঘোষণা কৰিছে। যিহেতু এই তন্ত্ৰ বৃহৎ আৰু জটিল, অধ্যয়নৰ সুবিধাৰ বাবে ইয়াৰ দুটা প্ৰধান ভাগ কৰা হৈছে, স্থলজ আৰু জলজ। যেনেকুৱা মই পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন ভাগসমূহ আমি চালোঁ যে যদি আমি গোটেই গোলকখনক পৰিস্থিতি তন্ত্ৰ বুলি ধৰি লওঁ তেতিয়াহ'লে ই বহুত জটিল হ'ব। ইয়াত একেবাৰে সৰু এটা অণুজীৱৰ পৰা আৰম্ভ কৰি ডাঙৰ জীৱলৈকে, ডাঙৰ গছ-গছনিলৈকে অধ্যয়ন কৰাটো বহুত জটিল হৈ পৰিব। সেইকাৰণে পৰিস্থিতি তন্ত্ৰসমূহক বিভিন্ন ভাগত ভাগ কৰা হয়। তাৰে ভিতৰত এটা ভাগ হৈছে স্থলজ আৰু জলজ। ইয়াতে স্থলজ আৰু জলজ পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিয়া আছে, যিবোৰ মই অলৰেডি কৈছোঁ। স্থলজ পৰিস্থিতি তন্ত্ৰ যেনেকুৱা ঘাঁহনি বননি, মৰুভূমি, যিবোৰ মাটিত থকা পৰিস্থিতি তন্ত্ৰ। জলজ পৰিস্থিতি তন্ত্ৰ মানে হৈছে পানীত যিবোৰ পৰিস্থিতি তন্ত্ৰ সৃষ্টি হয়। পুখুৰী, হ্ৰদ, আৰ্দ্ৰভূমি, নদী মোহনা, শস্য পথাৰ আৰু একুৰিয়াম হ'ল মানুহৰ দ্বাৰা নিৰ্মিত পৰিস্থিতি তন্ত্ৰ। আমি এতিয়া প্ৰথমতে পৰিস্থিতি তন্ত্ৰৰ উৎপাদকতা, শক্তি স্থানান্তৰ, খাদ্য শিকলি, খাদ্য জাল, পোষক চক্ৰ আৰু নিৰ্গমৰ নিম্নকৰণ শক্তিৰ ক্ষতিৰ বিষয়ে জানিবৰ বাবে পৰিস্থিতি তন্ত্ৰৰ গঠন সম্পৰ্কে চাব লাগিব। তাৰপিছত পৰিস্থিতি তন্ত্ৰৰ ভিতৰত শক্তিৰ প্ৰবাহৰ সৃষ্টি, শিকলি জালৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে জানিব লাগিব। পৰিস্থিতি তন্ত্ৰ মানে হৈছে বিভিন্ন জীৱৰ মাজত, একে ঠাইতে থকা বিভিন্ন জীৱৰ মাজৰ সম্পৰ্ক। সেইটো সম্পৰ্ক খাদ্যৰ কাৰণে হ'ব পাৰে বা যেতিয়া খাদ্যবোৰ খাব তেতিয়া জীৱবোৰৰ মাজত কি হয়, শক্তি স্থানান্তৰ হয়। শক্তি স্থানান্তৰ, খাদ্য শিকলি, খাদ্য জাল, এইবোৰ চোৱাৰ আগতে আমি প্ৰথমতে পৰিস্থিতি তন্ত্ৰৰ গঠন চাব লাগিব। পৰিস্থিতি তন্ত্ৰ কেনেকৈ গঠন হয়, তাৰপিছত আমি এইবোৰৰ ফালে আগবাঢ়িব পাৰিম। নেক্সট ভিডিঅ'ত আমি চাম পৰিস্থিতি তন্ত্ৰৰ গঠন আৰু ক্ৰিয়া। তোমালোকে যদি এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।